গোৰ্খা ছাত্ৰ সন্থাক বিভ্ৰান্তি কৰাৰ প্ৰচেষ্টা আগষ্টৰ সকিয়নি व्यक्तिलाई कसैले जति नराम्रो गर्छ भने हामी हेरेर बस्ने हैन दाजुभाइ बुझ्नुभयो नि हेरेर बस्ने हैन एक दिन त मर्नै पर्छ केही जग्गामा मर्नु पर्छ मर्नै पर्छ कोही प्रेसर स्ट्रोक भएर मर्छ त कोही के भएर मर्छ मर्नै पर्छ जब भने हामी हेपाइ मरेर बस्ने दिन गयो ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ অন্তৰ্গত ডিমাকুচি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ নাম লৈ এটা পৰিলগ ধন দাবী কৰা বুলি একাংশ চেনেলত প্ৰকাশ কৰা ঘটনাত ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আজি ওদালগুৰি জিলা উত্তৰ খৈৰাচাৰত ওদালগুৰি জিলা আগষ্টৰ নেতৃত্বত এক ৰাজহুৱা সভাৰ অন্তত সভাপতি ৰাম চেত্ৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়া মতে আগষ্টৰ কোনো নেতাই ধন দাবী কৰা নাই, বৰঞ্চ আগষ্টক বদনাম কৰিবলৈ তথা আগষ্টৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ একাংশ লোকে এই ষড়যন্ত্ৰত লিপ্ত হৈছে। এনেধৰণৰ কাৰ্যত দুটা পক্ষৰ মাজত সংঘাত অনাৰ চেষ্টা কৰিছে প্ৰশান্ত মজুমদাৰ নামৰ লোক এজনে। এটা বিশেষ কল ৰেকৰ্ডিঙত প্ৰকাশ পোৱা অনুসৰি প্ৰশান্ত মজুমদাৰ পাৰ্টিৰ লোকজনে বাৰে বাৰে নিচে আগষ্টত এটা টকা দিয়াৰ প্ৰস্তাৱ দিয়া চেষ্টা কৰাৰ প্ৰকাশ পাইছে। ইতিমধ্যে যিজন যুৱকে এগৰাকী কম বয়সীয়া যুৱতীক প্ৰলোভন ভয় ভাবুকিৰে পলুৱাই নিছিল সেই যুৱকজন আইনৰ অধীনত আছে, কিন্তু একাংশ লোকে আগষ্টে সেই ঘটনাক লৈ ধন দাবী কৰা বুলি যি বাতৰি প্ৰচাৰ কৰিছে সেয়া ভিত্তিহীন বুলি আগষ্ট জিলা সভাপতি ৰাম চেত্ৰীয়ে জানিবলৈ দিয়ে। দুই পক্ষৰ মাজত সংঘাত অনাৰ চেষ্টা কৰাত প্ৰশান্ত মজুমদাৰ নামৰ জামৰ যুৱকজনৰ ওপৰত আগষ্টে আইনীভাৱে ব্যৱস্থা লোৱাৰ কথা জনাই ওদালগুৰি জিলা আগষ্টৰ সভাপতি। যোৱাকালি আপোনালোকে গমে পাইছে, যোৱাকালি এটা ৰেকৰ্ডিং যিটো ভাইৰেল কৰা হৈছে সেই ৰেকৰ্ডিঙত আমাৰ সদসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰ যি ৰেকৰ্ডিং এটা ভাইৰেল কৰি তেওঁলোকে কিবা কি কয় পি মজুমদাৰ তেখেতে যি ভাইৰেল কৰি সংগঠনক এটা বদনাম কৰাৰ চেষ্টা কৰিছে। তাৰ কাৰণে আমি আজি এই সভাখন কৰিছোঁ, কাৰণ সেই কেছটো বেলেগ ধৰণৰ। সেই কেছ যিটো কেছ আছিলে সেই কেছ প্ৰশাসনিক হিচাপে চলি আছে, কিন্তু যোৱাকালি তেখেতে যি ধৰণৰ ৰেকৰ্ডিংটো কিবা আমাৰ চেনেলত বজোৱা আমি দেখা পালোঁ যে কি আধাৰত তেখেতে কৰিলে, এইটো একদম একেবাৰে ভিত্তিহীন, ইয়াত কোনো ধৰণৰ নাই। আৰু আমাৰ ছাত্ৰ সন্থা যি সভাপতি আৰু সম্পাদক আছে তেখেতৰ কোনো ইয়াত ভুল নাই। তেখেতেহে এপ্ৰ'চিং কৰি আছে ফচাবলৈ চেষ্টা কৰি আছে। গতিকে তেনেকুৱা ব্যক্তিয়ে কি কৰি আছে, তাৰমানে দুটা জনগোষ্ঠীক এটা বেয়া এটা ৰাস্তাত লৈ যোৱা আমি দেখা পাই আছোঁ। গতিকে আমি প্ৰশাসনক দাবী জনাইছোঁ এনেকুৱা ব্যক্তিক যাতে কৰায়ত্ব কৰি শাস্তি দিব লাগে, কাৰণ এনেকুৱা ব্যক্তিয়ে কালিৰ দিনত জনগোষ্ঠীৰ মাজত ব্যাঘাত পেলাব আৰু জনগোষ্ঠীৰ মাজত বেয়া এটা প্ৰভাৱ পেলোৱা আমি গম পাইছোঁ। তাৰ কাৰণে আমাৰ জনসাধাৰণক আমি জনাইছোঁ যে সকলোৱে শান্তিভাৱে থাকিব লাগে, কাৰণ আমাৰ জনসাধাৰণে উত্তেজিত হৈ আছে। কিয়নো আমাৰ ছাত্ৰ সংগঠনৰ যদি ৰেকৰ্ডিং ভাইৰেল কৰে এইটোতো অতি দুখৰ কথা। তেখেতৰ ভুলে নাই, কিন্তু ই মানুহটোৱে এপ্ৰ'চিং কৰি কি কৰিব খুজিছে, তাৰমানে এটা কৰিব খুজিছে যিটো কেছটো চলি আছে, যিটো ল'ৰা আৰু ছোৱালীৰ কেছ আছে, তাত হেম্পাৰিং টেম্পাৰিং কৰি সেই কেছক দবাব বিচাৰি আছে। তাৰমানে তেনেকুৱা এটা ৰেপ কৰা কেছো তেওঁলোকে দবাব বিচাৰি আছে। তেনেকুৱা মানুহ শাস্তি দিব লাগে, আৰু তেওঁৰ হৈ কথা কোৱাটো অতি লজ্জাজনক মই ভাবোঁ। বেলেগে তেওঁৰ হৈ কথা কোৱা লজ্জাজনক। গতিকে সেই ব্যক্তিক বিহিত ব্যৱস্থা ল'ব লাগে। আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ পৰা আমি দাবী জনাইছোঁ। প্ৰশাসনে ভাল এটা ষ্টেপ ল'লে, যিহেতু কালপ্ৰিট আছিলে তেখেতক ধৰাৰ পিছত জেললৈ প্ৰেৰণ কৰিলে। আইনৰ যিটো ব্যৱস্থা আছে আইনৰ ব্যৱস্থা মতে তেওঁ শাস্তি পাব। আমাক তাত ক'বলৈ একো নাই, যি শাস্তি পাব লাগে তেওঁ পাবই। গতিকে তাৰ পিছদিনা যিটো নিউজত ভাইৰেল কৰিলে, আমি কেৱল মাত্ৰ যিটো ভাইৰেল কৰে তাৰ বিষয়ে কৈ আছোঁ। তেনেকুৱা ব্যক্তিয়ে জনগোষ্ঠীৰ মাজত ব্যাঘাত জন্মোৱাৰ চেষ্টা কৰিছে। তেনেকুৱা ব্যক্তি কিন্তু ব্যৱস্থা কৰা প্ৰশাসনে উচিত হয়। ধন দাবী আমাৰ ছাত্ৰ সংগঠনে কৰা নাই, ইহে এপ্ৰ'চিং কৰি আছে, সেই মানুহজনে এপ্ৰ'চিং কৰি আছে, কিবা 90,000 কিবা কিবি কৈ আছে। আৰু সেই মানুহজনে তেখেতক দুজনে মোকো ফোন কৰিছিলে, মই গুৱাহাটী ইউনিভাৰ্চিটিত মিটিঙত আছিলোঁ। তাৰমানে খালি মানুহক ফচাবলৈ চেষ্টা কৰি আছে, তাৰমানে কাক ফোন কৰি তাৰমানে বিভিন্ন কথা কৈ সেই ৰেকৰ্ডিং বজাবলৈ সি চেষ্টা কৰি আছে। এই মানুহজন যে এনেকুৱা, আচৰিত পালোঁ যে এই মানুহ তাৰমানে জনগোষ্ঠীৰ মাজত ব্যাঘাত জন্মাব, জনগোষ্ঠীৰ মাজত সংঘৰ্ষ কৰিবলৈ ই চেষ্টা কৰি আছে। গতিকে সেই মানুহে শাস্তি পাব লাগিব, আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে এনেকুৱা মানুহক বিহিত ব্যৱস্থা কৰোঁ। আৰু আজি আমি তেওঁৰ বিৰুদ্ধে আমি এজাহাৰ দিবলৈ গৈ আছোঁ। ওদালগুৰি জিলাৰ পৰা প্ৰকাশ বুঢ়াটুকীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।